সেপ্টেম্বৰত হবলগীয়া বিটিআৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধী সকলোৱে। আগ্ৰাসী ৰূপত নামি পৰিছে শাসকীয় বিজেপি দল। বিটিআৰত বিজেপিৰ চৰকাৰ হলে কোন হ'ব বিটিআৰ প্ৰধান? গতিকে আমি অধিক তথ্য জানিবৰ বাবে ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা জানিবৰ বাবে আমি যাবলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনৰ কাষলৈ। মুছাদ্দিক, পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো। সেপ্টেম্বৰত বিটিআৰ নিৰ্বাচন আৰু ইতিমধ্যে সমগ্ৰ আচলতে বিটিআৰত প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধি সেপ্টেম্বৰৰ নিৰ্বাচনৰ কাৰণে সাজু হৈছে। সামগ্ৰিকভাৱে শাসকীয় কি বিৰোধী সকলোৱে এতিয়া নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। আৰু এই মুহূৰ্তত মোৰ লগত আছে পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ আৰু তেখেতত জানে আজি আপুনি কেইবাটাও আঁচনি আচলতে উদ্বোধন কৰিলে, উন্মোচন কৰিলে। আৰু সামগ্ৰিকভাৱে শালগুৰিৰ পৰা কোকৰাঝাৰলৈ এটা চৰ্চিত বিষয় হৈছে যে বিজেপিৰ যদি চৰকাৰ নেতৃত্বত চৰকাৰ হয় কোন হ'ব চিফ। কিন্তু ছ'চিয়েল মিডিয়াতে হওক কিবা হওক বিভিন্ন সময়ত কিন্তু আপোনাকো ৰাইজে কিন্তু মানে চাইছে চিফৰ দৃষ্টিত। যদি আপুনি চিফ হয় বা BTC প্ৰধান হ'ব পায় তেতিয়াহ'লে আপুনি কি ধৰণে BTCখন আগুৱাই লৈ যাব? নাই চোৱা, য'ত আপোনাৰ তেনেকুৱা কোনো কিবাই নাই তো সেইটো কথা এতিয়া কিয় ভাবিব? মইতো চিফ হোৱাৰ কোনো কথাই নাই। ৰাইজে ভাবিছে যদি হয়, সেইকাৰণে আপোনাক যদি ৰাইজে ভাবিছে বিনা কাৰণত মই সেই কথা কিয় চিন্তা কৰোঁ? মই সেইকাৰণে সমস্যা দেখিছোঁ। যিয়ে চৰকাৰ নাহক ছিষ্টেম ভাল হ'ব লাগে। ৰাইজে নিজৰ ওচৰত থকা চৰকাৰী বিষয়া কৰ্মচাৰীৰ পৰা তেওঁলোকৰ সমস্যা নিষ্পত্তি হোৱা এটা ব্যৱস্থা হ'ব লাগে, যাহাতে হাৰাশাস্তি হৈ থাকিব নালাগে। বিভিন্ন বিভাগ আমি হ'ল খেতি বাৰীৰ লগত জড়িত, তো আমাৰ এগ্ৰিকালচাৰ অফিচে যদি এটাও আঁচনি দিব নোৱাৰে, ৰাইজৰ সমস্যাক যদি এটাও সি ডিচিশ্যন দিব নোৱাৰে, ৰাইজে কেনেকৈ চলিব ইয়াত? আৰু চৰকাৰ সেইটোৱে অসম চৰকাৰে নকৰে নহয়, মানে কিবাটো BTCক দি দিয়ে। তো BTC চৰকাৰৰহে যিবিলাক লাইন ডিপাৰ্টমেণ্ট তেওঁলোকেহে ৰাইজৰ কামটো কৰিব। তো আমাৰ কিছুমান চিষ্টেম ড্ৰাইভাৰ থাকে, চিষ্টেম হয় এখন গাড়ী চলাবলৈ হ'লে এজন ড্ৰাইভাৰ থাকে, কিন্তু ড্ৰাইভাৰজনটোতো চিষ্টেমৰ কথাখিনি ড্ৰাইভাৰেহে চলাব। গতিকে সেই ড্ৰাইভাৰজন ৰাইজে কিন্তু এইবাৰ প্ৰত্যক্ষভাৱে ছ'চিয়েল মিডিয়াত বহুত চৰ্চিত কাৰণে মই বিষয়টো গৈছোঁ। সেইকাৰণে আপোনাক যদি বুলি শব্দটো মই প্ৰয়োগ কৰিছোঁ। গতিকে আপুনি গোটেই প্ৰক্ৰিয়াটো যিহেতুকে গোটেই বড়ো আন্দোলনৰ ক্ষেত্ৰতে হওক বা গোটেই প্ৰক্ৰিয়াটোত আপুনি জড়িত হৈ আছে, গতিকে তেনেকুৱা ক্ষেত্ৰত BTCখন আপুনি কি ধৰণে আগুৱাই লৈ যাব, কেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে লৈ যাব? চোৱা, মোৰতো সেইটোৱে BTC যিটো প্ৰশাসনিক এটা ব্যৱস্থা, এই প্ৰশাসনিক ব্যৱস্থাটো আমি সাংবিধানিকভাৱে যিটো কৰ্তৃত্ব প্ৰদান কৰিছে সেয়া আমি কাৰ্যক্ষেত্ৰত ইয়াত প্ৰয়োগ কৰিব লাগে। সেইকাৰণে ছিষ্টেমটো আমি ঠিক কৰিব লাগে, যিটো ছিষ্টেমৰ কাৰণে ৰাইজে আৰু ক'ৰবাত গুচি যায় হাবাথুৰি খাব নালাগে। গতিকে যে DCক BTCৰ আণ্ডাৰত দি দিলে, DCৰ ভূমিকাটো আমি এতিয়ালৈকে মানে সম্পূৰ্ণ এটা দায়িত্ব দিব পৰা নাই, যিটোৰ দ্বাৰা DCয়ে বিভিন্ন বিভাগবিলাকৰ মানে কাম কাজবিলাক তেওঁ তাতে চাব পাৰে, তাতে সিদ্ধান্ত ল'ব পাৰে, কিবা থাকিলে ৰিভিউ কৰিব পাৰে। এইবিলাক কামটো কৰিব পৰা নাই। তো এইটোৱেই বিচাৰোঁ যে ছিষ্টেমটো আমি ঠিক কৰিব লাগে। টকা পইচা কিবা কিবি অহাৰ পিছতো যাহাতে আমি এইটো সঠিকভাৱে খৰচ কৰিব পাৰোঁ, ৰূপায়ণ কৰিব পাৰোঁ। গতিকে সেইটো হ'ব লাগে, এইটোৱেই মই BTC বাকী হিচাপে বিচাৰোঁ। বাকী কোনোবা যিহেতু ভাৰতীয় জনতা পাৰ্টিত BTC অঞ্চলৰ পৰা ময়ো আজি চবতকৈ ওপৰ পজিশ্যনত বহি আছোঁ, অধ্যক্ষৰ। গতিকে BTC বুলি ক'লে বিজেপিৰ কথা ক'লে মোৰে মুখটো আহি যায়, আৰু বেয়া পালেও মোৰ মুখটোৱে আহি যায়। বিজেপি বেয়া পোৱাকেইটাও মোকে দেখে, ভাল পোৱাও মোকে দেখে, এইটো তাৰ কাৰণে চৰ্চা হয়। বাকী তেনেকুৱা একো নাই। আমাৰ পাৰ্টীয়ে ডিচিশ্যন ল'ব,